নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু খবৰকেইটা চাই যদি আপোনালোকৰ আজি অকণমান হ'লেও ভাল লাগে আগতীয়াকৈ এটা ৰিকুৱেষ্ট লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আজি প্ৰথম খবৰটো ওলাই পৰিছে লখিমপুৰৰ পৰা। তো এই খবৰটো আজি প্ৰথমেই এই কাৰণে আগবঢ়াইছোঁ, যদি লখিমপুৰৰ কোনোবা বিষয়ববীয়াই এই ভিডিঅ'টো চাইছে বা তেখেতলোকৰ ওচৰত যদি গৈ এই ভিডিঅ'টো পাইছে তেন্তে আপোনালোকক এটা ৰিকুৱেষ্ট, লখিমপুৰ লালুকৰ ডেইলি মাৰ্কেটৰ মাছ বজাৰৰ এটা গলিত বৰ্তমান সময়ত জাবৰৰ দৌমৰ সৃষ্টি হৈছে। যিটো ৰাস্তাৰে নেকি আমি আগতে বজাৰলৈ বজাৰ কৰিবৰ কাৰণে যাওঁ, সেই গলিটোত এতিয়া জাবৰৰ দৌম, গেলা দুৰ্গন্ধ, যাৰ কাৰণে নেকি বজাৰৰ মাজৰ যিমানবিলাক দোকানী আছে দোকানীসমূহ বিৰাটেই সমস্যাত পৰিছে। তো আপুনি যদি এই লখিমপুৰৰ পৰা এই ভিডিঅ'টো চাই আছে, অকণমান সজাগতা বৃদ্ধি কৰিবৰ কাৰণে ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব, যাতে লখিমপুৰৰ কোনোবা বিষয়ববীয়াই এই ভিডিঅ'টো চায় আৰু তেখেতলোকে যাতে এটা ষ্টেপ ল'ব পাৰে ইয়াৰ ওপৰত। তো তাৰ কাৰণে আজি প্ৰথমেই খবৰটো আগবঢ়াইছোঁ আৰু আপোনালোকৰ তাতো যদি তেনেধৰণৰ কিবা আছে, ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মোৰ হোৱাটছআপ নাম্বাৰ আছে, তাত আপোনালোকে মেছেজ কৰিব পাৰে, সেইবিলাকৰ সম্পৰ্কে মই নিউজত প্ৰকাশ কৰি যাম। তো আপুনি লখিমপুৰৰ নেকি কমেণ্ট ছেকশ্যনত জনাব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে, যিসকল লোকে নেকি ফ্লিপকাৰ্টত বজাৰ কৰে তেওঁলোকৰ কাৰণে এটা বিৰাটেই বেয়া খবৰ ওলাই পৰিছে। ফ্লিপকাৰ্টে এতিয়া কেইটামান এক্সট্ৰা চাৰ্জেছ লগাব আপুনি যিকোনো বস্তু বজাৰ কৰোঁতে। আগতে আপোনালোকে যেতিয়াই নেকি কিবা এটা বস্তু অৰ্ডাৰ কৰে, অৰ্ডাৰ কৰাৰ লগে লগে ছিকিউৰ পেকেজিঙৰ নামত তেওঁলোকে 49 টকা এটা লয়। আপোনালোকে ফাষ্ট ডেলিভাৰী যদি কৰিব বিচাৰে তাৰ বিনিময়ত তেওঁলোকে কিবা এটা ডেলিভাৰী চাৰ্জ লয়। এতিয়া এই চাৰ্জবিলাকৰ উপৰিও ফ্লিপকাৰ্টে লগাইছে কি আপোনালোকৰ প্লেটফৰ্ম চাৰ্জ, পে'মেণ্ট হেণ্ডেলিং ফিজ, এই দুটা বস্তু এক্সট্ৰাকৈ তেওঁলোকে লগাই দিছে। আগতে তেওঁলোকে কেৱল লয় ছিকিউৰ পেকেজিং চাৰ্জ, কিন্তু এতিয়া প্লেটফৰ্ম চাৰ্জেছো ল'ব, পে'মেণ্ট চাৰ্জো ল'ব, মানে ধেৰ এক্সট্ৰা কিবা কিবি এড কৰি দিছে। এতিয়া মই 200 কিমান টকীয়া এটা বস্তু অৰ্ডাৰ কৰিছিলোঁ, তাতেই প্ৰায় 20 টকাৰ ওপৰত তেওঁলোকে চাৰ্জেছ লগাইছে। গতিকে দামী বস্তুবিলাকত আৰু বেছি চাৰ্জেছ লাগিব আৰু যিবিলাক নেকি মোবাইল ফোন কিবা কিবি এইবিলাকতো ছিকিউৰ পেকেজিং চাৰ্জ বুলিও আকৌ বেলেগকৈ লাগিব। গতিকে ফ্লিপকাৰ্টৰ যিসকলে নেকি বজাৰ কৰে তেওঁলোকে এতিয়াৰে পৰা বেছিকৈ টকা ভৰিব লাগিব। ফ্লিপকাৰ্টে কেইটামান চাৰ্জেছ বৃদ্ধি কৰি দিছে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। পাকিস্তানে আমাৰ ভাৰতক পাৰমাণৱিক বোম দি উৰুৱাই দিয়াৰ ভাবুকি দিছে। আমাৰ ভাৰতেও আকৌ পাকিস্তানক ভাবুকি দি দিলে যে আমি ভাৰতত যিকেইটা আনি ৰাখিছোঁ সেইকেইটা দেৱালীত ফুটাবৰ বাবে নহয়, সেইকেইটাও আমি ব্যৱহাৰ কৰিম তহঁতে যদি আমাৰ ওপৰত পাৰমাণৱিক বোমা আক্ৰমণ কৰ। মানে পাকিস্তানৰ সৈতে এতিয়া আমেৰিকাৰ সম্পৰ্ক ভাল আৰু সেইবাবে পাকিস্তানে ভাবিছে যে পাকিস্তানৰ সৈতে যদি ভাৰতৰ যুদ্ধ হয় তেনেহ'লে পাকিস্তানক আমেৰিকাই সহায় কৰিব। গতিটো নকৰে আমেৰিকাই সহায়। আমেৰিকা একদম সাংঘাতিক এখন দেশ, যিখন দেশে নেকি মাজত থাকি দুয়োফালে ভাল হৈ থাকিব বিচাৰে। এক প্ৰকাৰে ক'বলৈ গ'লে নাৰদৰ কাম কৰে আমেৰিকাই। গতিকে তেনে অৱস্থাত পাকিস্তানৰ সৈতে যদি ভাৰতৰ যুদ্ধ লাগে, আমেৰিকাই কেতিয়াও প্ৰত্যক্ষভাৱে পাকিস্তানক সহায় কেতিয়াও নকৰে। কিন্তু পাকিস্তানে ভাবিছে যে ভাৰত আৰু পাকিস্তানৰ মাজত যদি যুদ্ধ হয় তেনেহ'লে আমেৰিকাই সহায় কৰিব আৰু সেইবাবে এতিয়া আমাৰ ভাৰতৰ ওপৰত পাকিস্তানে ইটোৰ পাছত সিটো ধমকি দিবলৈ লাগিছে। তাৰ পাছতেই আমাৰ ভাৰতৰ সেনা প্ৰধানজনে কৈছে যে খুব সোনকালেই পাকিস্তানৰ সৈতে আৰু এখন যুঁজ হ'ব বুলি জনাইছে। তো পাকিস্তানে যেতিয়াই নেকি আমেৰিকাত থাকি আমাৰ ভাৰতৰ ওপৰত পাৰমাণৱিক বোম দিয়াৰ ভাবুকি দিছে, তাৰ পাছতেই ভাৰতীয় সেনাপ্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে কৈছে যে হয়তো অতি সোনকালে পাকিস্তানৰ সৈতে পৰৱৰ্তী যুদ্ধখন হ'ব। আমি সেই অনুসৰি প্ৰস্তুতি চলাব লাগিব। এইবাৰ দেশবাসীয়ে একেলগতে এই যুঁজখন যুঁজিব লাগিব। গতিকে পাকিস্তানে যদিহে এনেকৈ ভয় ভাবুকি দেখাই থাকে ন আমাৰ ভাৰতক, তো বেছিদিন নাই আকৌ ভাৰতে হামলা দি দিব বাপেকে পাকিস্তানৰ ওপৰত। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে নগাঁও ডিষ্ট্ৰিক্টৰ পৰা। আপুনি নগাঁৱৰ পৰা চাই আছে নেকি ভিডিঅ'টো কমেণ্ট ছেকশ্যনত জনাব। তো নগাঁৱৰ যি নেকি ঢাকাইপট্টি আছিলে সেই ঢাকাইপট্টিৰ নাম এতিয়া সলনি কৰি দিয়া হৈছে।
আপুনি যদি নগাঁৱৰ পৰা চাই আছে আৰু ঢাকাই পট্টিৰ নাম সলনি কৰাৰ বাবে যদি আপুনি ভাল পাইছে তেনেহ'লে লাইক এটা কৰি কমেণ্ট ছেকশ্যনত জনাই থৈ যাব। এতিয়া নগাঁৱৰ ঢাকাই পট্টিৰ নাম হ'ব ৰূপকোঁৱৰ। এতিয়াৰে পৰা নগাঁও ঢাকাই পট্টিৰ নাম ৰূপকোঁৱৰৰ নামেৰে নামাকৰণ কৰিছে। নগাঁৱত যিহেতু এতিয়া নতুন জিলা আয়ুক্ত আহিছে আৰু তাৰ পাছতে এইটো এটা একশ্যন লৈছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে নিৰ্দেশনা দিছিলে ঢাকাই পট্টিৰ নামটো সলনি কৰিবৰ কাৰণে, আৰু তাৰ পাছতেই নগাঁও ডিষ্ট্ৰিক্টৰ DCয়ে এই সিদ্ধান্ত লৈছে। তো আপুনি নামটো ভাল পাইছে নে বেয়া পাইছে কমেণ্ট ছেকশ্যনত জনাব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ইণ্ডিয়ান অইলৰ ওপৰত। ইণ্ডিয়ান অইলত এতিয়া গ্ৰেড 3 এছিষ্টেণ্ট অফিচাৰৰ বাবে ইণ্টাৰভিউ লোৱা হ'ব। গ্ৰেড 3 এছিষ্টেণ্ট পদৰ বাবে মুকলি হৈছে কেইবাটাও পদ। কিন্তু সবচে দুখৰ কথাটো কি বাৰু জানেনে? এই এক্সামটো অনুষ্ঠিত কৰিব দিল্লীত। এতিয়া আমাৰ অসমতে আহি কোম্পানীসমূহে পইচা উপাৰ্জন কৰিছে। অসমৰ মাটিত থাকি অসমৰ মাটিৰ পৰাই তেওঁলোকে পইচা উপাৰ্জন কৰি আছে। অসমীয়া খিলঞ্জীয়া ল'ৰাবিলাকক তেওঁলোকে নিযুক্তি দিয়াৰ পৰিৱৰ্তে দিল্লীত গৈ পৰীক্ষা পাতিছে। এতিয়া কোনোবাই হয়তো ক'ব পাৰে যে দিল্লীত পৰীক্ষাটো পাতিছে তাতে কি আপত্তিডাল আছে, দিল্লীত গৈ পৰীক্ষাটো দিয়ক। আৰে ভাই, তেওঁলোকে অসমত অফিচ খুলিছে, তো অসমত পৰীক্ষাটো পতাৰ তেওঁলোকৰ কি আপত্তিডাল আছে? অসমত পাতক, অসমীয়া খিলঞ্জীয়া ল'ৰা ছোৱালীখিনিয়ে গৈ পৰীক্ষা দিবগৈ। এতিয়া দিল্লীত পৰীক্ষা পাতিছে, অসমৰ ল'ৰা ছোৱালীয়ে গৈ তাত পৰীক্ষা দিবগৈ লাগিব। এতিয়া আমাৰ অসমলৈ বহুতো তেনেকুৱা কোম্পানী আহিছে ৰিচেণ্টলি, যেনে ৰিলায়েন্স জিঅ' হৈ গ'ল, আদানী আহিছে, টাটা আহিছে। তেওঁলোকে প্ৰতিশ্ৰুতি দিছে যে অসমৰ নিবনুৱা ল'ৰা ছোৱালীসকলক নিযুক্তি দিব বুলি। কিন্তু লাহে লাহে চাব তেওঁলোকেও সেই কোম্পানীসমূহত নিযুক্তি ল'বৰ কাৰণে তেওঁলোকে মুম্বাইত গৈ ইণ্টাৰভিউ পাতিব, বা তেওঁলোকে দিল্লীত ইণ্টাৰভিউ পাতিব, বেংগলোৰত ইণ্টাৰভিউ পাতিব। আমাৰ অসমৰ কথা পাহৰি যাব। অসমৰ যিসকল নেকি থলুৱা নিবনুৱা আছে সেইসকলৰ কথা তেওঁলোকে পাহৰি যাব। যেতিয়াই তেওঁলোকৰ একবাৰ তেওঁলোকৰ উদ্দেশ্য সিদ্ধি হৈ যাব, তাৰপাছত আৰু কোনটো মালুক, হু আৰ ইউ, এনেকুৱা হ'বগৈ। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ হোৱাৰ পাছতেই ফেচবুকত একাংশ লোকে পাকিস্তানক সমৰ্থন কৰি বা পাকিস্তানৰ বিভিন্ন ধৰণৰ ভুৱা ID ক্ৰিয়েট কৰি তেওঁলোকে ভাৰতৰ মানুহৰ মাজত অস্থিৰতা বৃদ্ধি কৰিবৰ কাৰণে ফেক ভিডিঅ' প্ৰচাৰ কৰিছে। একাংশ ফেচবুক IDৰ জৰিয়তে বৰ্তমান সময়ত পাকিস্তানৰ হৈ কাম কৰিছে আমাৰ ভাৰতীয়সকলে। ভাৰতৰ কথা বাদ দিলেও আমাৰ অসমৰ একাংশই বৰ্তমান সময়ত পাকিস্তানক ছাপোৰ্ট কৰি ভুৱা ফেচবুক IDৰে ভিডিঅ' প্ৰচাৰ কৰিছে। আৰু এনেধৰণৰ যিবিলাক গতিবিধি বা এনেকুৱা ধৰণৰ যিবিলাক কাম কাজ, এইবিলাক সম্পূৰ্ণ দেশ বিৰোধী কাম। আৰু অসমত এতিয়ালৈকে 104 জন লোকক গ্ৰেফতাৰ কৰিছে, যিসকল লোকে নেকি আমাৰ অসমৰ মানুহবিলাকৰ মাজত অস্থিৰতাৰ সৃষ্টি কৰিব বিচাৰিছে বা পাকিস্তানৰ ছাপোৰ্টত ভিডিঅ' শ্বেয়াৰ কৰিছে। প্ৰায় 104 জন লোকক গ্ৰেফতাৰ কৰিছে। আৰু এইটো কিন্তু একদম সৰু সুৰা কেছ নহয়, আকৌ দেশদ্ৰোহী কেছ। আকৌ সাৱধান, কিন্তু আপোনালোকে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক কিবাকৈ গালি পাৰিছে, পীযুষ হাজৰিকাক কিবাকৈ গালি পাৰিছে, কোনোবা এজন পুলিচৰ সৈতে আপোনালোকে কাজিয়া লাগিছে, সেইটো ইমানো একেবাৰে ডাঙৰ কেছ নহয়। কিন্তু আপোনালোকে যদি পাকিস্তানক ছাপোৰ্ট কৰে, পাকিস্তানৰ ছাপোৰ্টত যদি কিবা এটা ভিডিঅ' প্ৰচাৰ কৰে, এইটো সম্পূৰ্ণ দেশদ্ৰোহী কাম। গতিকে আপোনাৰ যাৱজ্জীৱন কাৰাদণ্ড পৰ্যন্ত হ'ব পাৰে। গতিকে এনেকুৱা ধৰণৰ কাম কাজবিলাকৰ পৰা অকণমান দূৰৈতে থাকিব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। বৃদ্ধি কৰিলে কৰ্কট চিকিৎসালয়ৰ মাচুল। আমাৰ অসমত যিমানকেইখন নেকি কৰ্কট চিকিৎসালয় আছে, অৰ্থাৎ কেঞ্চাৰ কেয়াৰ হস্পিটেল আছে, প্ৰত্যেকখন কেঞ্চাৰ কেয়াৰ হস্পিটেলতে এতিয়া ৰেজিষ্ট্ৰেশ্যন ফিছৰ পৰা ধৰি বহুকেইখিনি চিকিৎসাৰ দাম বৃদ্ধি কৰি দিছে কেঞ্চাৰ কেয়াৰ হস্পিটেলে। বা আমাৰ অসমত যিমানখিনি কেঞ্চাৰ হস্পিটেল আছে, প্ৰায়খিনি গোটেইখিনি কেঞ্চাৰ হস্পিটেলতে চিকিৎসাৰ মাচুলটো বৃদ্ধি কৰি দিছে। আৰু এই সম্পৰ্কত যেতিয়া নেকি বিভাগীয় পক্ষক সোধা হ'ল, তেতিয়া তেওঁলোকে কৈছে যে এইটো এটা ট্ৰায়েল কৰা হৈছে। যিসকলৰ নেকি আয়ুষ্মান কাৰ্ড আছে তেওঁলোকৰ বাবে চিন্তাৰ প্ৰয়োজন নাই, তেওঁলোকেতো ফ্ৰী চিকিৎসা পাবই। কিন্তু যিসকলৰ আয়ুষ্মান কাৰ্ড নাই তেওঁলোকে পইচা দিব লাগিব, আৰু সেইবাবে এটা ট্ৰায়েল কৰা হৈছে। যদিহে মানুহে ইয়াৰ বিৰোধিতা কৰে তেনেহ'লে আগৰ দৰে আকৌ দামটো থাকিব বুলি জনাইছে। এতিয়া কোনেনো বিৰোধিতা কৰিবলৈ যাব? আপোনাৰ কেঞ্চাৰ যেনিবা হৈছে, আপুনি চিকিৎসা কৰিবলৈ গৈছে, আপোনাৰ পৰা পইচা লৈছে, আপুনি বেমাৰ ভাল কৰিবলৈ চাব নে আপোনালোকে প্ৰতিবাদ কৰি থাকিব, হয়নে নহয়? গতিকে চৰকাৰে এইটো ভাবিছিলে মনে মনে বঢ়াই দিওঁ বুলি, কিন্তু সংবাদ মাধ্যমে ঘেৰি ধৰিলে।
তো তাৰ পাছতেই মানে ক্লিয়াৰিফিকেশ্যন দিছে যে নহয় আমি এইটো এটা ট্ৰায়েলহে কৰিছোঁ, যদি কোনোবাই আপত্তি দৰ্শায় তেনেহ'লে আমি প্ৰাইচটো আগৰ দৰেই কৰি দিম বুলি জনাইছে। তো এটা ৰিকুৱেষ্ট যে আপোনালোকে পৰাপক্ষত আমাৰ চৰকাৰী মেডিকেলখিনিক লৈ বেপাৰ কৰাৰ কথা নাভাবিব। বেলেগ বেপাৰ কৰিবলৈ ঢেৰ ছেক্টৰ আছে, এটলিষ্ট চিকিৎসা ক্ষেত্ৰটোত আপোনালোকে বেপাৰ নকৰিব, কাৰণ চিকিৎসালয়ত ধনীৰ পৰা দুখীয়ালৈকে প্ৰত্যেকজন ব্যক্তিয়ে চিকিৎসা কৰিবলৈ যায়। ধনীবিলাকৰতো টকাৰ অভাৱ নাই, কিন্তু দুখীয়া মানুহৰ আকৌ 1 টকা এটা হাতত নাই। গতিকে তেনে অৱস্থাত চৰকাৰী চিকিৎসালয়তো যদি পইচা ভৰিব লগা হয়, ৰোগীবিলাকৰ কি হ'ব? আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে আধাৰ কাৰ্ডৰ ওপৰত। আজি আধাৰ কাৰ্ডৰ ওপৰত দুটাকৈ খবৰ আছে। উচ্চতম ন্যায়ালয়ে কৈছে যে আধাৰক নাগৰিকত্বৰ প্ৰমাণ হিচাপে গণ্য কৰিব নোৱাৰিব বুলি জনাইছে। ইয়াক স্বতন্ত্ৰভাৱে পৰীক্ষা কৰিব লাগিব। বিহাৰৰ ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধনী গোচৰৰ শুনানিত এই মন্তব্য জনাইছে উচ্চতম ন্যায়ালয়ৰ তৰফৰ পৰা। ন্যায়াধীশ সূৰ্যকান্ত আৰু ন্যায়াধীশ জয়মাল্য বাগিচীৰ বিচাৰপীঠে এই মন্তব্য কৰে বুলি জনাইছে। মানে কাৰোবাৰ যদি আধাৰ কাৰ্ড আছে, আধাৰ কাৰ্ডখন থাকিলেই তেখেত যে ভাৰতীয় নাগৰিক এইটো প্ৰমাণ নহ'ব। আধাৰ কাৰ্ডখনে কেৱল আপোনাৰ পৰিচয়হে কৰিব যে মই প্ৰাণজিৎ গগৈ, হয় এইজনেই প্ৰাণজিৎ গগৈ যে হয় সেইটোহে প্ৰমাণ কৰিব, কিন্তু মই যে এজন ভাৰতীয় সেইটো প্ৰমাণ নকৰে কিন্তু আধাৰ কাৰ্ডে। এইটো উচ্চতম ন্যায়ালয়ে নিৰ্দেশনা জাৰি কৰি দিছে। মানে এজন ভোটাৰৰ জামিনৰ ক্ষেত্ৰত মানে এইটো বস্তু আপিল কৰা হৈছিল, আৰু তাৰপিছত উচ্চতম ন্যায়ালয়ে কৈছে যে আধাৰ কাৰ্ড থাকিলেইতো নহ'ব ন, আধাৰ কাৰ্ড থাকিলেই তেখেত ভাৰতীয় মানুহ হৈ নাযায়। আধাৰ কাৰ্ডৰ উপৰিও আৰু এক্সেছ ডকুমেণ্ট লাগিব যিয়ে প্ৰমাণ কৰে যে তেখেত এজন ভাৰতীয় বুলি। আধাৰ কাৰ্ডে কেৱল প্ৰমাণ কৰিব যে এইজনেই প্ৰাণজিৎ গগৈ বা এইজনেই XYZ বা এইজনেই আমুক হয় বুলি। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে UPIৰ ওপৰত। আপোনালোকে UPI ব্যৱহাৰ কৰে নে নকৰে বাৰু কমেণ্ট ছেকশ্যনত জনাবচোন। তো জুলাই মাহত প্ৰায় 26 লাখ কোটি টকাৰ UPI ট্ৰানজেকশ্যন হৈছে। জুলাই মাহত মানে জুলাই মাহত অনলাইন মাধ্যমৰ জৰিয়তে 26 লাখ কোটি টকাৰ মানুহে লেনদেন কৰিছে UPI মাধ্যমত। মোৰতো সাংঘাতিক হয়, মোৰো বহু হৈ গুচি যায় UPI ট্ৰানজেকশ্যন মানে প্ৰত্যেক মাহে। আপোনালোকৰ কিমানমান হয় এনেই এভাৰেজ এটা কমেণ্ট কৰি জনাবচোন। আমাৰ ভাৰতবৰ্ষত ডিজিটেল মাধ্যমটো বাঢ়িছে, কিন্তু ৰিচেণ্টলি মই গৈছিলোঁ কলকাতালৈ, কিন্তু কলকাতা এনেকুৱা এখন ষ্টেট দেখা পালোঁ যিখন ষ্টেটত নেকি অনলাইন মাধ্যম মানে অনলাইন পে'মেণ্ট একচেপ্ট কৰিব নিবিচাৰে। ডাঙৰ ডাঙৰ হোটেল আছে, ডাঙৰ ডাঙৰ ৰেষ্টুৰেণ্ট আছে, তেওঁলোকে অনলাইন পে'মেণ্ট একচেপ্ট কৰিব নিবিচাৰে যে আমাক ভাই কেছেই লাগিব, আমি অনলাইনত পে'মেণ্ট নকৰোঁ। এখন মানে হোটেলত খাবলৈ গৈছিলোঁ, খাবলৈ যোৱাৰ পাছত ইমানেই হাৰাশাস্তিত ভুগিছিলোঁ, 1700 কিমান টকাৰ বিল হৈছে। তাৰ পাছত মানে মই অসমীয়াত কৈ থৈ আহিছোঁ, যদি এতিয়া অসমত হ'লিহেঁতেন নহয় তো বাম্পাৰ গালি খালিহেঁতেন, কলকাতা বুলি বাচিলি আৰু। মানে ভাবকচোন আপোনালোকে, এই ডিজিটেল জামানাত ডাঙৰ এখন হোটেলত অনলাইন পে'মেণ্ট নলয়, কেছ কৰিব লাগে। আমিতো ভাই কেছ লৈ যোৱা নাই, অনলাইন আছে। খাই উঠাৰ পাছতে চাইছোঁ ইয়াত দেখোন কেছহে লোৱা হ'ব, অনলাইন নট একচেপ্টেবল। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। চুমি নামৰ এগৰাকী যুৱতীয়ে অসমীয়া জাতিক লৈ অপমানসূচক মন্তব্য কৰিছে। অসমীয়া জাতিটোক মেটেকাৰ সৈতে তেওঁলোকে তুলনা কৰিছে। চুমি নামৰ যুৱতীগৰাকী হৈছে এগৰাকী ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ, আৰু তাই অসমীয়া জাতিটোক লৈ অপমানসূচক মন্তব্য কৰাৰ উপৰিও অসমীয়া জাতিটোক মেটেকাৰ সৈতে তুলনা কৰিছে। আৰু তাৰ পাছত অসম আৰক্ষীনো বাৰু বহি থাকিবনে? অসম আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি ছোৱালীজনীক এতিয়া গ্ৰেপ্তাৰ কৰিছে। তো আমাৰ অসমীয়া মানুহবিলাকৰ মাজত একতাটো লাহে লাহে নাইকিয়া হৈছে। মই চাইছোঁ অসমীয়া মানুহবিলাকৰ মাজত লাহে লাহে একতাটো নাইকিয়া হৈছে। কোনোবা এটা যদি আগবাঢ়িব বিচাৰিছে, তাৰ ঠেঙত ধৰি আন এটা অসমীয়া একত টানিব বিচাৰে যে নাম তই তললৈ নাম, ওপৰত ক'ত উঠিব বিচাৰিছ। ৰিচেণ্টলি এই বিকাশ অসম নামৰ যিজন নেকি যুৱক আছিলে আপোনাৰ বীৰ লাচিত সেনাৰ, মই কিন্তু বীৰ লাচিত সেনাৰ মানুহ নহয় বা পলিটিক্সৰ সৈতে দূৰ দূৰলৈকে মোৰ সম্পৰ্ক নাই। তো যুৱকজনে কি প্ৰক্ৰিয়াৰ দ্বাৰা গাড়ীখন ক্ৰয় কৰিছে সেইটো আমাৰ বিচাৰ্য বিষয়বস্তু মোৰ মতে হ'ব নালাগে, কিন্তু এজন অসমীয়া যুৱকে 5-6 লাখ টকাৰ ডাউন পে'মেণ্ট দি এখন ইমান দামী গাড়ী ক্ৰয় কৰিছে, সেইটো মোৰ মতে বিচাৰ্য বিষয়বস্তু হ'ব লাগে। মোৰ মতেতো ভাই ইন'ভা নহয় BMW ল, মই ফুল ছাপৰ্টত আছোঁ। কি কয় আপোনালোকে এই সম্পৰ্কত কমেণ্ট ছেকশ্যনত জনাব। অসমীয়া এজন যেতিয়া নেকি আগবাঢ়ি যায় বিৰাট ভাল লাগে। মই মানে যেতিয়াই ক'ৰবাত যাওঁ, দৰকাৰ হ'লে অসমীয়া মানুহজনৰ দোকানখন ঘুমটিয়েই হওক, মই ঘুমটিখনতে খাম।
দৰকাৰ হ'লে অসমীয়া মানুহজনৰ দোকানখনত খাবলৈ বেয়াই হওক মই তাতেই খাম। ভাল লাগে ন কিবা এটা কৰিবলৈ আগবাঢ়ি আহিছে, তো আমিয়েইতো উৎসাহ দিব লাগিব, নহ'লে কোনে উৎসাহ দিব? বাকীবিলাকতো চলিয়ে আছে, কিন্তু অসমীয়া মানুহবিলাকে লাজ কৰে কাম কৰিবৰ কাৰণে। তো তেওঁলোক ওলাই আহিছে এতিয়া লাহে লাহে, তো তেওঁলোকক উৎসাহ দিব কোনে? আমি অসমীয়াখিনিয়ে দিব লাগিব, নহ'লে থৰি না বেলেগ এজনে উৎসাহ দিব তেখেতক। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। খবৰ ওলাই পৰিছে যে 24 ডিচেম্বৰৰ পৰা 6 জানুৱাৰীলৈকে অনুষ্ঠিত হ'ব অসম গ্ৰন্থমেলা। খবৰ লোৱা অনুসৰি 24 ডিচেম্বৰৰ পৰা 6 জানুৱাৰীলৈকে খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত কৰা হ'ব গ্ৰন্থমেলা। তো আপোনালোকে বাৰু গ্ৰন্থমেলালৈ যায় নে নাযায় কমেণ্ট ছেকশ্যনত জনাব। মই যদি অনেষ্টলি কওঁ, আজিলৈকে মই এখনো কিতাপ ক্ৰয় কৰি আনি পঢ়ি পোৱা নাই। এই পঢ়া জীৱনত যিকেইখন কিতাপ কিনি আনি যে পঢ়িছিলোঁ, মানে আমাৰ পঢ়াৰ লগত জড়িত সেইকেইখনে। আজিলৈকে মই এখনো কিতাপ কিনি আনি পঢ়ি পোৱা নাই। কিন্তু এনেকুৱা কিছুমান মানুহ দেখিছোঁ, মানে ইমানেই কিতাপৰ প্ৰতি তেওঁলোকৰ ধাউতি, একেলগতে তেওঁলোকে 20,000 30,000 টকাৰ কিতাপ ক্ৰয় কৰি আনে গ্ৰন্থমেলাৰ পৰা। মই আচৰিত হৈ যাওঁ। মোৰ বন্ধু এজন আছে, যোৱাবাৰ গ্ৰন্থমেলাত সি 10,000 টকাৰ নে কিমান কিতাপ কিনি আনিছে। সি কৈছে যে পইচাৰ অভাৱত কেৱল 10,000 টকাৰ কিতাপ কিনিলোঁ, আশা কৰোঁ পইচা নেক্সট ইয়েৰ গোটাই আকৌ সৰহকৈ কিনিবলৈ যাম। ভাবক কিমান কিতাপ পঢ়ে। কিতাপ পঢ়াটো ভাল কথা, কিতাপ পঢ়িলে জ্ঞানৰ বৃদ্ধি হয়, কিন্তু মোৰ কি হয়, কিতাপ পঢ়িলে টোপনি ধৰে, কিতাপ পঢ়িবলৈ মন নাযায়, বিৰাট বৰিং লাগে। এইবাবেই চাগে আজি ইউটিউবত ভিডিঅ' বনাই আছোঁ। ভালকৈ পঢ়া শুনা কৰা হ'লে ভাল কিবা এটাই হ'লোহেঁতেন। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। যোৱাকালি লুৰিণজ্যোতি গগৈয়ে লগ কৰিলে ৰাহুল গান্ধীক। যিহেতু 26ৰ বিধানসভা নিৰ্বাচন আহি আছে, 26ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিৰোধী মিত্ৰজোঁটৰ কথা আহি পৰিছে, নিৰ্বাচন আহি পৰিছে, আৰু সেইবাবে লুৰিণজ্যোতি গগৈয়ে হয়তো লগ কৰিবলৈ গৈছিলে ৰাহুল গান্ধীক। কিন্তু ৰাহুল গান্ধীক লগ কৰিবলৈ যাওঁতে মিত্ৰজোঁটৰ কথা কোনো ধৰণৰ আলোচনা হোৱা নাই বুলি জনাইছে লুৰিণজ্যোতিয়ে। খবৰ লোৱা অনুসৰি সংসদ ভৱনত ৰাহুল গান্ধীক সাক্ষাৎ কৰিবলৈ গৈছিলে জাতীয় পৰিষদৰ নেতৃবৃন্দ। অসম চুক্তি ৰূপায়ণ, বিদেশী বহিষ্কাৰ, অসমীয়াৰ সাংবিধানিক ৰক্ষা কৱচৰ সন্দৰ্ভত স্মাৰকপত্ৰ প্ৰদান কৰে বুলি জনাইছে। বিদেশী বহিষ্কাৰৰ ক্ষেত্ৰত বিজেপি চৰকাৰে কৰা প্ৰতাৰণাৰ বিষয়টোৰ সন্দৰ্ভত উত্থাপন কৰে ৰাহুল গান্ধীৰ ওচৰত, অৰ্থাৎ লোকসভাৰ বিৰোধী দলপতিগৰাকীৰ ওচৰত এই সম্পৰ্কে অৱগত কৰায় বুলি জনাইছে, যাতে আমাৰ অসমৰ গোটেইবিলাক কথা আপোনাৰ সদনত উত্থাপিত কৰিব পাৰে। তো সেইবাবে এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে লুৰিণজ্যোতি গগৈয়ে। 26ৰ নিৰ্বাচন এইবাৰ কি হয় কিন্তু আপোনাৰ ঠিক নাই। এইবাৰ 26ৰ নিৰ্বাচনৰ অসমৰ মুখ্যমন্ত্ৰীৰ কংগ্ৰেছ পাৰ্টীৰ মুখ্যমন্ত্ৰীৰ ব্যক্তিজন হ'ব গৌৰৱ গগৈ। কংগ্ৰেছৰ ফালৰ পৰা দুই এটা ভিডিঅ' এতিয়া প্ৰচাৰ কৰিবলৈ লাগিছে বাৰু। তাত গম পাইছোঁ যে গৌৰৱ গগৈয়ে 26ৰ মুখ্যমন্ত্ৰীৰ কেণ্ডিডেট হ'ব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আজিৰ পৰা প্ৰায় 2-3 মাহ পূৰ্বে উচ্চতম ন্যায়ালয়ৰ এজন ন্যায়াধীশৰ ঘৰত একদম জাপে জাপে টকা ওলাইছিলে। তাৰ পাছতেই তেখেতৰ ওপৰত তদন্ত চলিলে। তদন্ত চলাৰ পাছত এতিয়া খবৰ ওলাই পৰিছে সেই ন্যায়াধীশজনৰ ওপৰত হেনো এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ যশৱন্ত বৰ্মাৰ বিৰুদ্ধে তদন্তৰ সমিতি ঘোষণা কৰিছে বুলি জনাইছে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কৰে এই ঘোষণা। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অৰবিন্দ কুমাৰৰ, মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ মণিনন্দ মোহন শ্ৰীবাস্তৱ আৰু কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা BV আচাৰ্যৰে গঠন কৰে তদন্ত সমিতি। দিল্লী উচ্চ ন্যায়ালয়ত কৰ্মৰত অৱস্থাত ন্যায়াধীশ বাৰ্মাৰ বাসগৃহত অগ্নিকাণ্ডত উদ্ধাৰ হৈছিলে বৃহৎ পৰিমাণৰ নগদ ধন, আৰু তাৰ পাছতেই তেখেতৰ ওপৰত এতিয়া তদন্ত সমিতি গঠন কৰা হৈছে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে উত্তৰাখণ্ডৰ পৰা এটা খুবেই দুখ লগা খবৰ ওলাই পৰিছে। উত্তৰাখণ্ডত ডাৱৰ বিস্ফোৰণত প্ৰায় 43 জন লোকৰ মৃত্যু হৈছে বুলি খবৰ ওলাই পৰিছে। খবৰ লোৱা অনুসৰি উত্তৰাখণ্ডৰ ধৰালি গাঁৱত ডাৱৰ বিস্ফোৰণৰ ফলত প্ৰায় 43 গৰাকী লোক এতিয়াও সন্ধানহীন হৈ আছে। 5 আগষ্টত সংঘটিত হৈছিলে ডাৱৰ বিস্ফোৰণৰ ঘটনা, আৰু তাৰ পাছতেই এতিয়া প্ৰায় 43 জন লোক সন্ধানহীন হেনো হৈ আছে। তেওঁলোক মৰিলেই নে কি হ'ল এতিয়ালৈকে একো খবৰ খাতি পোৱা নাই। ডাৱৰ বিস্ফোৰণ হৈছিলে উত্তৰাখণ্ডত। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। যোৱাকালি লাচিত বৰফুকন একাডেমীত আছিলে দীক্ষান্ত সমাৰোহ। তো যোৱাকালি
গোৱাৰ প্ৰায় 700 নৱনিযুক্তিপ্ৰাপ্ত পুলিচক ট্ৰেইনিং সমাপ্তি কৰে যোৱাকালি। প্ৰায় 700 পুলিচক একেলগতে ট্ৰেইনিং দিয়ে আমাৰ অসমত। এইটো আমাৰ অসমবাসীৰ কাৰণে গৌৰৱৰ কথা। আৰু লাহে লাহে অকল আমাৰ অসমৰ ল'ৰা ছোৱালী সকলোকে যে প্ৰশিক্ষণ দিব তেনেকুৱা নহয়, আপোনাৰ বাহিৰা দেশৰ বা বাহিৰা ৰাজ্যৰ ল'ৰা ছোৱালীবিলাককো এতিয়া অসমৰ লাচিত বৰফুকন যিখন নেকি একাডেমি আছে তাত তেওঁলোকক হেনো প্ৰশিক্ষণ দিয়া হ'ব বুলি জনাইছে। আৰু আমাৰ অসমবাসীৰ কাৰণে এইটো এটা গৌৰৱৰ বিষয়। পাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে গুৱাহাটী মহানগৰীৰ পৰা। গুৱাহাটী মহানগৰীত যোৱাকালি এজন অসমীয়া 6জন অনা অসমীয়াই মিলি বৰ বেয়াকৈ মাৰধৰ কৰিলে। এখন ৱাইন শ্বপলৈ এজন অসমীয়াই গৈছিলে মদ ক্ৰয় কৰিবৰ কাৰণে। মদ ক্ৰয় কৰিবলৈ যাওঁতে অসমীয়াজনৰ অনা অসমীয়া মালিকজনৰ সৈতে অকণমান তৰ্কাতৰ্কি হৈছিলে। তৰ্কাতৰ্কি হোৱাৰ পাছত অসমীয়াজনে মদৰ বটলটো লৈ ঘৰলৈ বুলি গ'ল আৰু দোকানীজনে বা মদৰ মালিকজনে অসমীয়াজনক মাতি অনালে। মাতি আনি 6জন গুণ্ডা লগাই মাৰপিট কৰালে বুলি খবৰ ওলাই পৰিছে। এতিয়া মই সুধিব বিচাৰিছোঁ আমাৰ জাতীয় সংগঠনখিনিক, আপোনালোক ক'ত আছে এতিয়া? আপোনালোকে ইমান দিনে বিদেশী খেদাৰ কথা কৈ আছে, উজনি অসমৰ পৰা মিয়াসকলক খেদিছে। এতিয়া আপোনালোকে আপোনালোকৰ জাতীয়তাবাদীৰ প্ৰমাণ কৰি দেখুৱাওক। সেই যি নেকি 2জন আপোনাৰ অনা অসমীয়াজনক মাৰধৰ কৰিছে, যাৰেই দুখ নাথাকক কিয় মাৰধৰ কৰিছে অসমীয়াজনক, সেই 6জন আৰু লগতে 2জন মালিকক, তেওঁলোকক আপোনালোকে এতিয়া কি ব্যৱস্থা লয় সেইটোৰ বাবে আমি নিউজত বাট চাই ৰ'ম। যদি আপোনালোকে একো ব্যৱস্থা নলয় মই আপোনালোকক নিউজত বৰ বেয়া কৈ দিম। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ অসমৰ পৰা এতিয়া ইটোৰ পাছত সিটো দেহ ব্যৱসায়ীৰ ঘাটি উৎখাত হৈছে। এতিয়া খবৰ ওলাই পৰিছে যোৱাকালি নিশা হাতীগাঁৱৰ পৰা প্ৰায় 6জনকৈ মহিলা যুৱতীক আটক কৰে দেহ ব্যৱসায়ীৰ সৈতে জড়িত থকা। ভাবক, মানে প্ৰত্যেক দিনেই আমাৰ অসমত এতিয়া দেহ ব্যৱসায়ীৰ ঘাটি উৎখাত হৈছে। তো এনেকৈ হ'লে কি হ'ব? অসম চৰকাৰে কিবা এটা তৎকালীনভাৱে ব্যৱস্থা হাতত ল'ব লাগে, হয়নে নহয়? নহ'লে আমাৰ অসমৰ নাম বৰ বেয়া হৈছে। অসম বুলি নহয়, মানে গুৱাহাটী মহানগৰীৰ নামটো আৰু ডুবিছেগৈ আৰু বেয়াকৈ। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আৰু একেবাৰে শেষৰটো খবৰ ওলাইছে যোৰহাটৰ পৰা। খবৰ ওলাই পৰিছে যোৰহাটৰ এটা আধাৰ চেণ্টাৰে হেনো পইচাৰ বিনিময়ত আধাৰ কাৰ্ড প্ৰদান কৰিছে। মানে আপুনি পইচা দিয়ক আৰু আপুনি এখন আধাৰ কাৰ্ড লৈ লওক, ভোটাৰ পৰিচয় পত্ৰ লৈ লওক। কাৰণ আধাৰ কাৰ্ডখন হোৱাৰ পাছতেই পান কাৰ্ড এপ্লাই কৰিব পাৰিব, পান কাৰ্ড হোৱাৰ পাছতেই ভোটাৰ কাৰ্ড এপ্লাই কৰিব পাৰিব। তো মানে এক প্ৰকাৰ ক'বলৈ গ'লে এজন বিদেশীক ভাৰতীয় নাগৰিক বনোৱাৰ এয়া ষড়যন্ত্ৰ চলিছে। খবৰ লোৱা অনুসৰি ধন দিলেই অবৈধ বাংলাদেশী হৈ পৰে স্বদেশী। মিয়া বিৰোধী অভিযানৰ মাজতে ৰাজ্যত ধনৰ বিনিময়ত বিদেশীক স্বদেশী কৰাৰ ভয়ংকৰ দৃশ্য। বিদেশীক স্বদেশী কৰাৰ আধাৰ কেন্দ্ৰৰ কৰ্মচাৰীক আবদ্ধ কৰি আৰক্ষীক গতালে বীৰ লাচিত সেনাই। ভাল কৰিছে, দিব লাগিছিলে আৰু 2-7মান বাপেকে সিহঁতে। তো বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে। খবৰকেইটা জানি আপোনালোকৰ কেনে পালে কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগিলে লাইক এটা কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ' লগ কৰাৰ সৈতে বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।